নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী অৱশেষত আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যা বৰুৱাক মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ পিছতে জিএনআৰচিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৰাজকন্যাক মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত নাছিল ৰাজকন্যাৰ কোনো ধৰণৰ অসুস্থতাৰ কথা জিএনআৰচি কৰ্তৃপক্ষ আৰু চিকিৎসকৰ বিৰুদ্ধেও এতিয়া আইনী ব্যৱস্থা ল'ব পাৰে আৰক্ষীয়ে নিৰাপত্তা বেষ্টনী মাজেৰে লৈ যোৱা হ'ব দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব জিএনআৰচিৰ পৰা পোনে ৰাওনা হ'ব দিছপুৰ আৰক্ষী চকীলৈ লৈ যোৱা হ'ব সমগ্ৰ দৃশ্য দেখুৱাই আছোঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হ'ব ৰাজকন্যা বৰুৱাক পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা বেমাৰী হোৱাৰ ভাও ধৰিও ৰক্ষা নাপালে ৰাজকন্যাই হাসপাতালৰ বিছনাৰ পৰাই দিছপুৰ থানাৰ লকআপ পালেহি সুস্থ ৰাজকন্যাই নতুন গোচৰত নতুন তিনিটা ধাৰাত ৰাজকন্যাক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ নাম্বাৰ 1 টু তেখেতক তদন্তৰ কাৰণে আহিবলৈ ৰিকুৱেষ্ট কৰা হৈছিলে কিন্তু তেখেতে মা এটা চিঠি লিখিলে যে শি ইজ নট ৱেল আৰু তেখেত সেমি আইচিউত আছে and তেখেত 2 হপ্তাহ তদন্ত জয়েন কৰিব নোৱাৰিব she will not be able to join the investigation for 2 weeks GMC ৰ এটা ডাঙৰ board with very well reputed doctors গৈ পেলাই ৰিপৰ্টটো দিলে that there is nothing in her system right now which shows that she should be in a semi ICU ইটো হোৱাৰ পিছত in the meanwhile আজি ৰাতিপুৱা আমি আৰু এটা FIR ৰিসিভ কৰিলো তেখেতৰ against so there is one more case and this time she has been arrested in that case meanwhile purana case ot section gita add kora hoise and the court has accepted those sections পিছে কি গোচৰত অভিযুক্ত হৈছে ৰাজকন্যা দুৰ্ঘটনাৰ পিছতো মাৰপিটৰ ঘটনাত জড়িত হৈছিল ৰাজকন্যা আত্মহত্যাৰ ভাবুকিৰে অভিযোগমুক্ত হোৱাৰ কুকৌশল ৰচিছিল ৰাজকন্যাই the first accident case Today morning we've received one more FIR. Aji aru eta FIR ahise. After the accident, she had attacked somebody else. He jane attack korisle. He jane hospital atase. Tekhetore eta FIR aji paisu. So she has been taken in that case. বেমাৰী হোৱাৰ ভাও ধৰি দিছপুৰৰ জিএনআৰচি হাস্পতালত তদন্তৰ পৰা হাৰিবলৈ যোৱা 4 দিনে আত্মগোপন কৰি আছিল ৰাজকন্যাই আনকি মঙ্গলবাৰে দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বলৈ হুকুম দিয়া হৈছিল যদিও অসুস্থতাৰ ভাও ধৰিয়েই হাজিৰ হোৱা নাছিল ৰাজকন্যা পিছে বুধবাৰে পুৱা জিএনআৰচি হাস্পতালত উপস্থিত হ'ল 6জনীয়া এটা চিকিৎসকৰ দল জিএমচিএছৰ চিকিৎসকৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ সকলো দিশ সাৰ্জাৰী নিউৰো মেডিচিন আৰু মনোৰোগ বিশেষজ্ঞৰ দলে পৰীক্ষা কৰিলে ৰাজকন্যা বৰুৱা চিকিৎসকৰ দলে গৈ ধৰা পেলালে আচলতে চিকিৎসাধীন হ'বলগীয়াকৈ একোৱেই হোৱা নাছিল ৰাজকন্যাৰ আমাৰ টিমটো গৈ পেলাই ইনভেষ্টিগেশ্যন যিমান পৰীক্ষা কৰিছিল কি কৰিছিল গোটেই টিকেটটো পঢ়িলে চালে তাৰপিছত পেচেণ্টক এক্সামিন কৰিলে আৰু তেখেতসকলৰো ডক্টৰ আছিল পেচেণ্টক এক্সামিন কৰি পেলাই চাই পেলাই এটা ইনফাৰেঞ্চত আহিলে আৰু সেই তাতে যি পৰীক্ষা নিৰীক্ষা কৰিছিল গোটেইখিনিৰ আমাৰ ওচৰত কপি আছে এতিয়া চিকিৎসকৰ প্ৰতিবেদনে স্পষ্টভাৱে উল্লেখ কৰিলে তদন্তকাৰী বিষয়াৰ জবাবদিহি হ'ব পৰাকৈ সম্পূৰ্ণ সুস্থ ৰাজকন্যা অৰ্থাৎ যোৱা 4 দিনে ৰাজকন্যাই যি কৰি আছিল সকলো নাটক এই নাটক ফাদিল কৰাৰ পিছতে জিএনআৰচি হাস্পতালত পূব আৰক্ষী জিলাৰ ডিচিপি শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত উপস্থিত হয় দিছপুৰ আৰক্ষীৰ এটা দল পানবজাৰ মহিলা আৰক্ষী থানাৰ এচিপি ভনিতা নাথে এইদৰেই আদৰি পুনৰ ৰাজকন্যাক তুলি নিয়ে ৰঙাঘৰৰ আলহী কৰি উদ্ধত ৰাজকন্যাৰ অপৰাধক ৰক্ষণাবেক্ষণ দিবলৈ যোৱা দিছপুৰৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষীৰ কলংক মচিবলৈ এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত অসম আৰক্ষীয়ে দেখুৱাইছে প্ৰশংসনীয় তৎপৰতা ইফালে ৰাজকন্যাক ভুৱাকৈ বেমাৰী সজাবলৈ যোৱা জিএনআৰচিৰ চিকিৎসকো তদন্তৰ আওতালৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে we will look at all the angles sub angles swa hobo and it is a question of inquiry it is a question of doctors and a hospital so we will be asking them also ke kuntu basis of tekhet hospital rakhisle in the meanwhile our officers are in the hospital tate ase aur tyon bilake tadant kori ase
ঋত্বিক কৌশিকৰ সহযোগত ব্যুৰ' ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। ঋত্বিক, আমি শেহতীয়া কথাখিনি গম পাইছোঁ, তেওঁক এতিয়া সোধা পোছা কৰা হৈছে, পুনৰবাৰ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰা হৈছে, নতুন ধাৰা কেইটামান লগোৱা হৈছে। গীতাশ্ৰী, ইতিমধ্যে আৰক্ষী আয়ুক্তই এই ক্ষেত্ৰত কৈছে আৰু ইয়াৰ কিছু সময় আগতে জ্যেষ্ঠ অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিজন মহাজনে এই যিকেইটা নতুন ধাৰা 308 আৰু 326 IPC, এই ধাৰাকেইটাৰ কেনেধৰণৰ শাস্তি আছে সেই কোৱাণ্টাম অফ পানিছমেণ্টৰ কথা তেওঁ কৈছে। কিন্তু তাৰ আগতে মই কওঁ যে দিছপুৰ থানাৰ 3616/2021 নম্বৰৰ গোচৰটোত বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। তাত প্ৰাৰম্ভিক অৱস্থাত লগোৱা আছিল 279/338/294/353 IPCৰ ধাৰাসমূহ। এইকেইটা ধাৰাত ইতিমধ্যে বেইল লাভ কৰিছিল, কিন্তু যেতিয়া পুনৰ শ্ৰমিকসকলে এজাহাৰ দাখিল কৰিলে আৰু আজিও নতুনকৈ এখন এজাহাৰ দাখিল হ'ল, তাৰপিছতে দিছপুৰ আৰক্ষীয়ে নতুনকৈ 308 আৰু 326 ধাৰাটো ইয়াত সন্নিৱিষ্ট কৰিছে। এই গোটেই যি ধাৰাকেইটা আছে তাৰে 308ত যি 7 বছৰৰ পৰ্যন্ত শাস্তি হোৱাৰ কথা কোৱা হৈছে আৰু 26ত জৰিমনা আৰু প্ৰায় 7 বছৰ কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ কথা কোৱা হৈছে। কিন্তু সেইটো পৰৱৰ্তী পৰ্যায়ত আহিব যেতিয়া গোচৰটো ট্ৰায়েলত যাব। কিন্তু তাৰ আগতে বৰ্তমান সময়ত আজি জ্যেষ্ঠ দুয়োগৰাকী আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্ত দুয়োগৰাকী ইয়াত আহিছিল আৰু তেওঁলোকে গোটেই যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে পৰ্যবেক্ষণ কৰিছিল, তেওঁলোকে ছুপাৰভাইজ কৰিছিল আৰু তাৰ পিছত কিছু সময় পূৰ্বে GMCHলৈ লৈ যোৱা হৈছিল আৰু তাত স্বাস্থ্য পৰীক্ষা কৰি বৰ্তমান পাণবজাৰত যি আৰক্ষী থানা আছে, মহিলাসমূহ আৰক্ষী থানা, তাত নিশাটো তাত ৰখা হ'ব আৰু কাইলৈ আদালতত হাজিৰ কৰোৱা হ'ব ৰাজকন্যা বৰুৱাক। আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত আৰক্ষী আয়ুক্তই উল্লেখো কৰিছিল যে GNRC হস্পিটেলৰ ক্ষেত্ৰত যিখিনি অভিযোগ আছে যে চিকিৎসকৰ কথা পোহৰলৈ আহিছে, যে চিকিৎসকে জানি বুজি কোনো ৰোগ নোহোৱাকৈ তেওঁক ICUত ভৰ্তি কৰোৱাৰ কথা আৰু কৰ্তৃপক্ষই সেইটোত সহযোগ কৰাৰ কথা, এই গোটেই এংগলসমূহ এতিয়া আৰক্ষীয়ে চাই আছে। আৰক্ষীৰ ফালৰ পৰা আয়ুক্তগৰাকীয়ে কৈছে যে এটা আৰক্ষীৰ দলে চিকিৎসালয়তো সোধা পোছা কৰিছে। হয়, মই তাকে গীতাশ্ৰী মই কৈছোঁ যে চিকিৎসক হওক বা যি চিকিৎসালয়ৰ কৰ্তৃপক্ষ আছে তেওঁলোকেও এই ক্ষেত্ৰত যদি কোনো লোকে জানি বা নজনাকৈ এই গোটেই যি বিষয়টোত ৰাজকন্যা বৰুৱাক সহায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত আৰক্ষীয়ে ব্যৱস্থা ল'ব আৰু এই ক্ষেত্ৰত যাতে কোনো লোক সাৰি যাব নোৱাৰে তাৰ কাৰণে তেওঁলোকে সকলো এংগল চালি জাৰি চাইছে বুলি তেওঁ জনাইছে। আৰু তেওঁ এটা কথা স্পষ্ট কৰিছে যে আৰক্ষীৰ এটা দল GNRCত উপস্থিত হৈ আছিল আৰু তেওঁলোকে যিসকল চিকিৎসকে চিকিৎসা কৰি আছিল তেওঁলোকৰ লগত কথা বতৰা পাতিছে, তেওঁলোকক সোধ-পোছ কৰিছে যে গোটেই বিষয়টো তেওঁলোকে কি কাৰণত ৰাজকন্যা বৰুৱাক ICUত ৰাখিছিল আৰু এই গোটেই বিষয়টো লৈ এতিয়া তদন্তত কি ওলায় সেইটো লক্ষণীয় হ'ব। কাৰণ ইয়াত আৰক্ষীৰ নামো সাঙুৰ খাই পৰিছে, আৰক্ষীয়েও তেওঁলোকে গাফিলতি কৰাৰ অভিযোগ আছে, যাৰ কাৰণে দুগৰাকীকৈ বিষয়াক ইতিমধ্যে ৰিজাৰ্ভ ক্লজ কৰাও হ'ল। আৰু এই ক্ষেত্ৰত আন কোনোবা জ্যেষ্ঠ আৰক্ষী বিষয়া জড়িত থাকিব পাৰে নেকি, যোনে নিশা নিৰ্দেশ দিব পাৰে সেই দুগৰাকী আৰক্ষী বিষয়াক যে যিকেইটা আন নন বেইলেবল জামিনবিহীন যিকেইটা ধাৰা আছে সেই ধাৰাবোৰ যাতে নলগোৱাকৈ ৰাখে। তেনে এতিয়া নানানটা কথা ঋত্বিক নিশ্চয়কৈ সাঙুৰ খাই পৰিছে সকলোৰে মনত। আৰু আমি সুধিবলৈ বিচাৰিম আপোনাক লগতে যে এই যি ৰাজকন্যাৰ ঘটনা ঘটি গৈছে, সকলোৰে মুখে মুখে চৰ্চা বা এতিয়া তেওঁক পাণবজাৰ সমূহ মহিলা থানাত ৰখা হৈছে, কিন্তু এনেবোৰ ঘটনাই তেওঁ যি ধৰণে আচলতে হাস্পতালত ভৰ্তি হৈ আছিল বা যি ধৰণে আৰক্ষীয়ে প্ৰথম অৱস্থাত তেওঁৰ প্ৰতি অকণমান এটা নৰম এটা স্থিতি লৈছিল বুলি অভিযোগ উত্থাপন হৈছে, এই গোটেইখিনি কথাই আচলতে ক'ৰবাত সেই সুৰুঙাবোৰ দেখুৱাই দিছে নেকি যে এনেকুৱা ঘটনা হ'লে এইবোৰ সুৰুঙা কোনো ব্যক্তিয়ে ব্যৱহাৰ কৰে? এনে নানানবোৰ প্ৰশ্ন বা বিষয় নিশ্চয়কৈ এতিয়া সকলোৰে মনত উত্থাপন হৈছে। নিশ্চিতভাৱে চাওক, বহু ক্ষেত্ৰত আমি দেখিছোঁ, নিজ চকুৰেও দেখিছোঁ, অকল মই এই ঘটনাটোৱে নহয় পূৰ্বেও বহু ঘটনা এনেকুৱা দেখিছোঁ য'ত আইনী সৰু সুৰুঙা এটা লৈ যিগৰাকী অভিযুক্ত থাকে সেই অভিযুক্তই সাৰি যাবলৈ সক্ষম হয়। মই জামিনৰ কথা কোৱা নাই, প্ৰচিডিঅ'ৰ যেতিয়া লেপছ হয় কোনো এটা গোচৰত শুনানি সময়ত
যেতিয়া সেইটো ট্ৰাইলত আহে সেই ট্ৰাইলত সৰু এটা প্ৰচিডিঅ'ৰ লেপছেই দোষী ব্যক্তিগৰাকীক দোষী সাব্যস্ত কৰিব পৰা নাযায়, কাৰণ আৰক্ষীয়ে তদন্তৰ সময়ত প্ৰচিডিঅ'ৰ লেপছ কৰিছিল। আৰু ইয়াত এইটো দেখাও গৈছে যে প্ৰচিডিঅ'ৰ লেপছ হৈছে, যাৰ কাৰণে জামিন পাবলৈ সক্ষম হৈছে। জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে যেতিয়া এটা কথা কৈছিল যে 3টা গ্ৰাউণ্ডত ইয়াক দিছিল, য'ত আছিল যে 7 বছৰ তলত যদি কোনোবা এটা ধাৰাত 7 বছৰৰ তলত আছে বা গোচৰটোত শাস্তিৰ পৰিমাণ 7 বছৰ তলত আছে, তেতিয়াহ'লে CRPC 41 কেপিটেল 8 নটিচ জাৰি কৰিব লাগে, কিন্তু সেইটো কৰা হোৱা নাছিল। তাৰ সমান্তৰালভাৱে আন গ্ৰাউণ্ডসমূহ আছিল। তেওঁ যিহেতু দুখ পাইছিল, দুৰ্ঘটনাত তেওঁ নিজেও দুখ পাইছিল ৰাজকন্যা বৰুৱাই, সেই গ্ৰাউণ্ডসমূহ আছিল, কিন্তু তেনেধৰণৰ সৰু প্ৰচিডিঅ'ৰ লেপছৰ কাৰণে জামিন পাবলৈ সক্ষম হৈছিল। আৰু এইবাৰৰ ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে সেই ধৰণৰ গাফিলতি বা সেই ধৰণৰ ভুল কৰা নাই। সম্পূৰ্ণ যি আইনী ব্যৱস্থা সেই ব্যৱস্থাই কৰিছে। আৰু আমি বৰ্তমানলৈকে আমি ক'ব পাৰোঁ যে অতি শীঘ্ৰে জামিন পোৱাৰ আশা কৰিম ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋত্বিক, আমাক শেহতীয়া কথাখিনি জনোৱাৰ বাবে। এই মুহূৰ্তত ৰাজকন্যাক ৰখা হৈছে পাণবজাৰৰ মহিলা থানাত, আৰু আজি তাত ৰখা হ'ব আৰু কাইলৈ আদালতত কোৰ্টত হাজিৰ কৰোৱা হ'ব। পৰৱৰ্তী খবৰ, উপনিৰ্বাচনৰ বাবে 2টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিছে AIUDF-এ। ভবানীপুৰত জোৱাৰ আলী প্ৰাৰ্থিত্ব দিয়া হৈছে। ইফালে গোসাইগাঁও সমষ্টিত AIUDF-ৰ মনোনীত প্ৰাৰ্থী খায়ৰুল আনাম খণ্ডকাৰ। পুনৰ এবাৰ জনাম, নিৰ্বাচনৰ বাবে উপনিৰ্বাচনৰ বাবে 5টা সমষ্টিৰ প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে, সাজু হৈছে নিৰ্বাচনৰ বাবে। AIUDF-এও প্ৰাৰ্থী ঘোষণা কৰিলে ভবানীপুৰৰ বাবে আৰু গোসাইগাঁৱৰ বাবে। ভবানীপুৰত তেওঁলোকে প্ৰক্ষেপ কৰিছে জুবাৰ আলীৰ প্ৰাৰ্থিত্ব হিচাপে, তেওঁ কেণ্ডিডেট হিচাপে প্ৰক্ষেপ কৰিছে জুবাৰ আলীক ভবানীপুৰত। আনহাতে গোসাইগাঁও সমষ্টিটোত AIUDF-ৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব খায়ৰুল আনাম খণ্ডকাৰ। উপনিৰ্বাচনৰ পূৰ্বে অখিল গগৈ গ্ৰহণ কৰা স্থিতিক লৈ এতিয়া সৰব হৈ উঠিছে বিৰোধী কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছৰে মিত্ৰতা বিচাৰি মৰিয়নি অথবা থাওৰা বিচৰা অখিল গগৈ কংগ্ৰেছে সমষ্টি দুটাৰ এটাও এৰি নিদিলে। এনে সময়তে কিন্তু আনটো যি বিৰোধী দল AIUDF-এ অখিল গগৈ বিজেপিৰ বি টিম আৰু অখিলৰ বাবে মহাজোঁট থানবান হৈ পৰিল বুলি বুধবাৰে তীব্ৰ সমালোচনা কৰে। পুনৰ চৰ্চাত অখিল গগৈ। অখিল আচলতে কাৰ? 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ পুনৰ চৰ্চালৈ আহিছে। উপ নিৰ্বাচনৰ পূৰ্বে গ্ৰহণ কৰা স্থিতিক লৈ বুধবাৰে বিৰোধী AIUDF-এ কঠোৰ ভাষাৰে সমালোচনা কৰিলে অখিল গগৈ। AIUDF-ৰ সাধাৰণ সম্পাদক তথা মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে ক'লে, বিজেপিৰ বি টিম অখিল গগৈ। বিজেপিৰ ভোট বিভাজনৰ নীতিত সহায় কৰিছে অখিলে। অখিলৰ বাবে থানবান হ'ল মহাজোঁট। এইটো স্পষ্ট কথা, অখিল গগৈ ডাঙৰীয়া ইয়াৰ আগতে আমি কৈ আহিছিলোঁ যে বিজেপিৰ বি টিম হিচাপত কাম কৰি আছে। অখিল গগৈ ডাঙৰীয়াক মাজত কংগ্ৰেছৰ মাজত সোমাই দি এই মহাজোঁটটো থানবান কৰিলে। এইটো বিজেপিৰ এটা ডাঙৰ ছাকচেছ বুলি মই ক'ব খোজোঁ। বিজেপিয়ে এই মুহূৰ্তত অখিল গগৈয়ে যিটো ষ্টাইলত কংগ্ৰেছৰ মাজত সোমাব চেষ্টা কৰিছিল, কংগ্ৰেছেও বুজি পালে যে এইটো বিজেপিৰ বি টিম। সিহঁতে কোনোপধ্যেই কোনো কাৰণতে সেইটো মানি লৈ উঠা নাই। সেইকাৰণে সিহঁতে নিজাকে প্ৰাৰ্থিত্ব দিব। আল্টিমেটলি ট্ৰাই কৰিব ছেকুলাৰ ভোট ডিভিজন কৰি অখিল গগৈয়ে বিজেপিক সহায় কৰাৰ চেষ্টা কৰিব। 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত গোসাইগাঁও আৰু ভবানীপুৰত দলীয় টিকট ঘোষণা কৰি আমিনুল ইছলামে ক'লে, গোসাইগাঁও ভবানীপুৰত জয়ী হ'ব AIUDF। 41 নম্বৰ ভবানীপুৰ সমষ্টি আৰু 28 নম্বৰ গোসাইগাঁও সমষ্টি, এই দুটাৰ আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। যোৱা 3টা নিৰ্বাচনত কনজিকিউটিভলি ভবানীপুৰ জিকিছোঁ। সেইকাৰণে আমাৰ কাৰণে অত্যন্ত এটা শক্তিশালী সমষ্টি। আমি আশাবাদী আমি তাত ভাল ফল পাম, আৰু আমাৰ দলে পূৰ্ণ শক্তিৰে সেইটো আমাৰ দখলত ৰখাৰ কাৰণে আমি চেষ্টা কৰিম। এই 2টা সমষ্টিত আমাৰ সাংগঠনিক স্থিতি অত্যন্ত সবল, অত্যন্ত শক্তিশালী। ইপিনে কংগ্ৰেছৰ পৰা মিত্ৰতাৰ দোহাই দি অখিল গগৈয়ে মৰিয়নি নহলে থাওৰা সমষ্টি বিচাৰিছিল, কিন্তু দুয়োটা সমষ্টিৰ এটাও এৰি নিদিলে কংগ্ৰেছে। ভবানীপুৰ সমষ্টিটো কংগ্ৰেছে এৰি দিব বিচাৰিছিল যদিও অখিল গগৈয়ে গ্ৰহণ নকৰিলে ভবানীপুৰ। অখিল গগৈয়ে থাওৰা সমষ্টিটো বিচৰাটো অযুক্তিকৰ আখ্যা দিলে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দেৱ পুৰকায়স্থই। ৰাজ্যৰ দলে কোনটো চিট বিচাৰিছিলে? থাওৰা বিচাৰিছিলে। ইমান দিনৰ পৰা স্বাধীনতাৰ পৰা যিমানবাৰ ইলেকশ্যন হৈছে
কিয়মাৰ তাতে কংগ্ৰেছ জিকিছে প্ৰায় 70% তাতে কংগ্ৰেছ জিকিছে এইটো কাৰণে তাতে এটা ভাল এটা ভেটি আছে গড় এটা আছে এইটো কাৰণে থাওৰাটো এৰি দিব লাগে এই অখিল গগৈ ডাঙৰীয়া কেনেকৈ ক'ল বস্তুটো এতিয়া থাওৰা সমষ্টিটো আমাৰ কংগ্ৰেছৰ আমাৰ এটা মানে মজবুত স্থিতি এটা আছে তাতে আৰু এই থাওৰা সমষ্টিটো এৰি দিব লাগে এই যি টি কথাটো ক'লে হ'ব নেকি কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মৰিয়নি উপনিৰ্বাচনত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে এবাৰ যুঁজত নামিব একালৰ এগৰাকী সতীৰ্থ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা লোহিত কোঁৱৰ এসময়ত ৰূপজ্যোতি কুৰ্মীৰ অতিকৈ ঘনিষ্ঠ ব্যক্তি এগৰাকী আছিল আৰু কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত মৰিয়নি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে 50,000 ভোটত জয়ী হ'ব বুলিও দাবী কৰিছে একালৰ মোৰ বন্ধু আছিল চাগে শত্ৰু নকৰে এজন বন্ধুক এনে অন্যায় সেই তেনেধৰণে যি অন্যায় কৰি পেলাই মোৰ পৰা আঁতৰি গ'ল মৰিয়নিৰ যুঁজ একালৰ বন্ধু এতিয়া প্ৰতিদ্বন্দ্বী মৰিয়নিত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে লোহিত কোঁৱৰৰ নাম এই লোহিত কোঁৱৰৰ সৈতে ৰূপজ্যোতি কুৰ্মীৰ আছে পুৰণি সম্পৰ্ক লোহিত কোঁৱৰৰে নলে গলে বন্ধু আছিল ৰূপজ্যোতি কুৰ্মী ৰূপজ্যোতি কুৰ্মীৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে পৰা ছাঁৰ দৰে আছিল লোহিত কোঁৱৰ দুইৰে ঘৰো ওচৰা-ওচৰি পিছে এইবোৰ পুৰণি সম্পৰ্ক পাহৰি ৰূপজ্যোতিৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে লোহিত কোঁৱৰে মৰিয়নিৰ কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰৰ দাবী ৰূপজ্যোতি আৰু এতিয়া সতীৰ্থ নহয় প্ৰতিদ্বন্দ্বী ইয়াততো একো সতীৰ্থতা নাথাকে আগতে আছিলোঁ হয় আগতে সতীৰ্থ আছিলোঁ কিন্তু এতিয়াতো আমাৰ একো সম্পৰ্কই নাই তেওঁৰ লগত সমষ্টিবাসীক প্ৰতাৰণা কৰা ৰূপজ্যোতি কুৰ্মীক প্ৰত্যুত্তৰ দিব ভোটাৰ ৰাইজে ৰূপজ্যোতি কুৰ্মীয়ে উপনিৰ্বাচনত লাভ কৰিব কেৱল 25,000 ভোট দলক যিটো প্ৰতাৰণা কৰি গৈছে সেই উত্তৰ এইবাৰ ইলেকশ্যনত তেখেতে এই সমষ্টিবাসীৰ পৰা পাব আমি 50,000 ওপৰতে ভোটত ব্যৱধানত জিকিম তেখেতে পাব 25,000 মান ভোট পাব পুৰণি বন্ধুক যোগ্য প্ৰত্যুত্তৰ দিলে ৰূপজ্যোতি কুৰ্মীয়েও মৰিয়নি সমষ্টিত হয়তো বোধহয় এটা বেজী সূতা দি পোৱা নাই লোহিত কোঁৱৰে হয়তো মৰিয়নি সমষ্টিৰ ৰাইজৰ আপদে বিপদে কোনোদিনে থিয় নোহোৱা মানুহজন এতিয়া মৰিয়নি সমষ্টিৰ সেৱা কৰিবলৈ বা সেৱক হিচাপে প্ৰতিনিধিত্ব কৰা হোৱা যিটো কাৰণে আগবাঢ়িছে তেওঁ ভোট চাগে নিয়ন্ত্ৰণ কিবা এটা কংগ্ৰেছ বুলি পেলাই যদি পায় একদম নিয়ন্ত্ৰণ কিবা এটা পাব কংগ্ৰেছ বুলি পেলাই সেইখন নিশ্চয় পাব লোহিত কোঁৱৰৰ দাবী ৰূপজ্যোতি নহয় তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈহে প্ৰতিদ্বন্দ্বী সঞ্জীৱ গগৈ হ'ব তেখেতো থাকিব তেখেত 3 নম্বৰ থাকিব হয় কংগ্ৰেছ বিজেপিৰ লগতে মৰিয়নিত নিৰ্বাচনী প্ৰচাৰেৰে সমষ্টিবাসীৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৰাইজৰ দলৰ প্ৰাৰ্থী সঞ্জীৱ গগৈয়ে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি সঞ্জীৱ গগৈয়ে গ'লে মৰিয়নি সমষ্টিৰ উন্নয়নেই হ'ব ৰাইজৰ দলৰ মূল ইছ্যু মৰিয়নি সমষ্টিত এটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতি চলি আছে ধাৰাবাহিকভাৱে একেৰাহে প্ৰায় 30 বছৰ কাল যদি পদত্যাগ নকৰিলেহেঁতেন 35 বছৰ কালেই তেখেতসকলৰ দখলত থাকিলেহেঁতেন সমষ্টিটোৰ উন্নয়নৰ বাবে একো কামেই কৰা নাই আমাৰ সমষ্টিৰ ৰাইজে এতিয়া এটাই সিদ্ধান্ত লৈছে যে ৰাইজৰ দলক সমৰ্থন কৰিব লাগিব উল্লেখযোগ্য যে বিগত প্ৰায় 30 বছৰে কংগ্ৰেছৰ দখলত আছে মৰিয়নি সমষ্টি কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত মৰিয়নিৰ কংগ্ৰেছ নেতা ৰূপজ্যোতিৰ বিজেপি গমনে সমষ্টিটোত কংগ্ৰেছৰ ভেটি থৰক বৰক কৰি তোলাৰ বিপৰীতে ইয়াৰ পূৰ্ণ সুযোগ লৈছে ৰাইজৰ দলে এনে প্ৰেক্ষাপটত সমষ্টিটোত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতাৰ সম্ভাৱনা ব্যক্ত কৰিছে বহুজনে মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট খবৰ আৰু বহুতো আছে লৈ আহিম এটা বিৰতিৰ পিছত ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম
পুনৰ স্বাগতম আজি মহালয়া আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিল সমগ্ৰ ৰাজ্য শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আদৰিবলৈ ওলাই আহিল পুৱাই ভক্তগণ আজি মহালয়া কথাটো আহিছে মহৎ আলয়ৰ পৰা হিন্দু ধৰ্মত কোৱা হৈছে পূৰ্বপুৰুষসকল এই সময়ত পৰলোকৰ পৰা ইহলোকলৈ আহে পানী আৰু পিণ্ড লাভৰ আশাত প্ৰয়াত পূৰ্বপুৰুষসকলক এই দিনটোত পানী পিণ্ড প্ৰদান কৰি তৃপ্ত কৰা হয় যাৰ বাবে এই তিথিক পিতৃপক্ষ বুলি কোৱা হয় পিতৃপক্ষৰ সমাপ্তিৰ লগে লগে আৰম্ভ হয় দেৱী পক্ষ আৰু আজিৰে পৰা আৰম্ভ হ'ল দুৰ্গোৎসৱৰ লগ্ন জনশ্ৰুতি অনুসৰি মহালয়াৰ দিনাই ধৰাৰ বুকুলৈ দুৰ্গতি নাশিনী মা দুৰ্গাৰ আগমন ঘটে আজিৰ দিনটোতে ঘোঁৰাত উঠি ধৰালৈ আগমন ঘটিল শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য নিৰ্মল আকাশৰ তলত মহালয়াৰ দিনা শৰতৰ পুৱাৰ কোমল বতাহ যেন পান কৰিবলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক উলহ মালহ পৰিৱেশ কামাখ্যা ধামত ২৯ ছেপ্টেম্বৰৰ পৰাই শক্তিপীঠ কামাখ্যাত আৰম্ভ হৈছে পষেকীয়া দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ পৰা হ'ব কুমাৰী পূজা নৱমীলৈকে সৰ্বমুঠ ৪৫ গৰাকী কুমাৰীৰ পূজা অনুষ্ঠিত হ'ব কামাখ্যাত আৰু এই কুমাৰী পূজা অহাকালি প্ৰতিপদৰ দিনাখন এগৰাকী দ্বিতীয় দিনাখন দুগৰাকী এনেকৈ এগৰাকীকৈ বাঢ়ি গৈ থাকিব আৰু নৱমীৰ দিনাখন ৯ গৰাকী কুমাৰীৰ পূজা কৰা হ'ব আৰু গোটেই প্ৰতিপদৰ পৰা নৱমীলৈ গোটেই কেইদিন মিলি ৪৫ গৰাকী কুমাৰীৰ পূজা হয় আৰু এতিয়া আমাৰ দুৰ্গা পূজাৰ এটা অংগ বুলি ক'ব পাৰে আপোনালোকে কামাখ্যাৰ কুমাৰী পূজাটো আৰু এনেকৈ নৱমীলৈকে পূজা চলিব লগতে কুমাৰী পূজাও চলিব আৰু দশমীৰ দিনাখন দেৱীৰ বিসৰ্জন হ'ব আৰু এনেকৈ আমাৰ এটা পক্ষ ধৰি যে দুৰ্গা পূজা চলে এই পূজাৰ সমাপ্তি ঘটিব জাগিৰোডতো দেখা গৈছে মহালয়াৰ উৎসাহ পুৱাৰে পৰা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক আদৰিবলৈ ওলাই আহিছে জাগিৰোডৰ ভক্তপ্ৰাণ ৰাইজ যে আজি স্বৰ্গৰ পৰা মৰ্ত্যলৈ মাতা দুৰ্গা দেৱী নামি আহে এই মাতা দুৰ্গা দেৱীৰ ওচৰত মই এইখিনিয়ে প্ৰাৰ্থনা কৰিম অসমবাসীৰ লগতে বিশ্ববাসীকে শান্তিময় পৰিৱেশ এটা সৃষ্টি কৰি দিয়া যায় এই বিশ্ব মানে যি কৰোণা আতংকময় পৰিৱেশ আছে সেইটো যাতে তেওঁ নিৰাময় কৰি দিয়ে মহালয়া উপলক্ষে ৰঙিয়াৰ শিৱ মন্দিৰত পুৱাৰ ভিৰ অগণন ভক্তৰ একাংশই পূৰ্বপুৰুষৰ আত্মাৰ সদগতিৰ কামনাৰ্থে নৈত স্নান কৰি পালন কৰিলে পিণ্ডদান কাৰ্যসূচী অহাকালিৰ পৰা প্ৰতিপদৰ পৰা আমি নৱৰাত্ৰিলৈ পূজা আৰম্ভ কৰিম ৰঙিয়াত এইখনে প্ৰথম এনেধৰণৰ পূজা আমি অলপ উৎসাহিত হৈছোঁ যে আমি এইবাৰ পূজা কৰিব পাৰিম মহালয়াৰ পুৱা সুকীয়া হৈ পৰিল যোৰহাটৰ পৰিৱেশ কোভিডক লৈ যদিও পুৱা ৫ বজালৈকে সান্ধ্য আইন বাহাল আছে তাৰ মাজতেই দুপৰ নিশাৰ পৰাই হাজাৰ হাজাৰ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হ'ল ৰাজপথত ব্যুৰো ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট চুৰিয়া চিমেণ্ট অটুট ঘৰ অটুট অসম